ওয়াও এইখন হৈছে ইন্ডিয়ান রোলস রয়েস ধেমালি কৰিছো গাইস এইখন হৈছে বলেৰো SLX 2011 মডেল আৰু যদি আমি ফ্ৰন্টৰ পৰা চাও এইখন বলেৰো নিচিনা নালাগে কাৰণ এইখনৰ অৱস্থা খুবেই বেয়া হৈছে গাইস এই ভিডিওটো বনোৱাৰ মোৰ এটাই উদ্দেশ্য গাড়ীৰ কাম কৰাব আহা কাস্টমাৰ কিছুমানে কয় যে গাড়ীখন মোৰ বিক্ৰী কৰাই দি দিবা কাৰণ এইখনত বহুত খৰচা আহিব ধৰিছে মই আৰু এই গাড়ীখন নাৰাখো সোনকালে মুক্তি পালে হৈ যায় এনেকুৱা ধৰণৰ কিছুমান চিন্তা চৰ্চাৰ লগত জড়িত আজিৰ এই ভিডিওটো মোৰ পিছপালে থিয় হৈ থকা এই গাড়ীখনৰ কিছুমান মাইন্ড কৰিব লগা বস্তু আপোনালোকক দেখুৱাম প্ৰথমতে গাইস মই ফ্ৰন্টৰ পৰা আৰম্ভ কৰো বাম্পাৰটো একেবাৰে শেষ পৰ্যায়ত আহি গৈছে কাৰণ মামৰ লাগি প্লাই বাম্পাৰ ফুল ড্যামেজ হৈ গৈছে এটো ৰিপ্লেস কৰিব লাগিব উপায় নাই আৰু ইয়াতে চাওক গ্ৰিলখনত গটেই পেকিং দি প্লাই এইবিলাক সব বান্ধি ৰাখিছে লগতে গাইস গ্ৰিলখন চেঞ্জ কৰিম আৰু ইয়াতে দেখিছে এই হেডলাইটটো নতুন কিন্তু এইফালৰ হেডলাইটটো বাওফালৰ হেডলাইটটো ৰিফ্লেক্টৰ ফুল ডেট মানে একেবাৰে পোহৰ নিদিয়া অৱস্থাত আহি গৈছে একদম এইকাৰণে হেডলাইটটো চেঞ্জ কৰিম আৰু যদি আমি সাইড প্ৰফাইলত আহো তেতিয়াহলে চাওক ইয়াতে দেখিছে ফেন্টাৰ লাইনিংৰ ওপৰত যেটো ডাঙৰ কভাৰ থাকে এটো পুৰা বান্ধি ৰাখি থৈ দিছে এইটো অৱস্থা বেয়া কাৰণ বিলাক ভাঙিছে আৰু যেটো ফেন্টাৰ আছে ফেন্টাৰটোত গটে মামৰ লাগি প্লাই ভিতৰৰ পৰা পচি আহিছে সব মানে গটে দুইফালে দুটা ফেন্টাৰে গটে পচি শেষ হৈ গৈছে গাড়ীখনৰ মই এবাৰ আপোনালোকক লেফট সাইড প্ৰফাইলত দেখুৱাব গৈ আছো দেখিছে ইয়াটো ৰাস্টিং আহি প্লাই মানে মামৰ লাগিছে ইয়াটো খোৱা আৰম্ভ হৈ গৈছে গাড়ীখন অলৰেডি ভিতৰত গটে খাই শেষ বাহিৰতো মোটামুটি আৰম্ভ হৈ গৈছে একেলগে যেতিয়া গাড়ী এখনৰ ইমান বিলাক বস্তু বেয়া হয় আৰু যদি চেঞ্জ কৰিব লগা হয় তেতিয়া কাস্টমাৰে অবিয়াসলি ভাবিব যে গাড়ীখন মই ৰাখাতকে নাৰাখাই ভাল হ'ব এইখন গাড়ী বিক্ৰীয়ে কৰি দিও তেনেকুৱা ধৰণৰ কিছুমান চিন্তাৰ চৰ্চা মনত আহে আৰু এই গাড়ীখনৰ মেটাৰটো অলপমান বেলেগ কাৰণ কাস্টমাৰৰ এই গাড়ীখনৰ লগত বহুত কিছুমান ইমোশনাল এডিকশন জড়িত হৈ আছে গতিকে গাড়ীখন যিমানে বেয়া নহওক কিয় কাস্টমাৰে বনাব খুজিছে আৰু ইয়াক ফুল ৰিপেয়াৰিংৰ কাৰণে আমাৰ ওচৰত লৈ আহিছে আৰু এনেকুৱা ধৰণৰ কিছুমান যেতিয়া গাড়ী আমাৰ ওচৰত আহে মানে মেজৰ যেতিয়া ডেন্টিংৰ কাম থাকে বহুত কিবা কিবি পেনেল চেঞ্জ কৰিব লগা থাকে তেতিয়া কামটো বহুত চ্যালেঞ্জিং হৈ যায় বাট তথাপিও আমি যেনেকৈ নহওক গোটেইখিনি কভাৰ কৰি লওঁ সব গাইস গাড়ীখন ডিসপেন্ডেল হোৱাৰ পিছত দেখিছে কিমান বিলাক পুৰণা পাৰ্টস আমি বাহিৰত উলাইছো এতিয়া আমাক চাহি মানে লাগে আমাক নতুন পাৰ্টস কিনি হৈছে এইখিনি দেখিছে গাড়ীৰ ভিতৰত গটে ভৰ্তি হৈছে মানে নতুন পাৰ্টস আমি গটে অৰ্ডাৰ কৰি লৈ আহিলো আৰু গাইস আমি আমাৰ ফালৰ পৰা গাড়ীখনত যিমানখিনি বস্তু লগাইছো গটেইখিনি মহিন্দ্ৰা কোম্পানীৰ অৰিজিনাল পাৰ্টস হয় গটেইখিনি বস্তুৱে মহিন্দ্ৰাৰ জেনুইন লগাইছো এবাৰ মই আপোনালোকক বস্তুখিনি বাহিৰত উলাই প্লাই ক্লিয়াৰকে দেখুৱাই দিও এটো দেখিছে বহুত ডাঙৰ পুৰণা পেনেল হয় মানে ফেন্টাৰটো হয় দেখিছে দুইটা ফেন্টাৰ ৰাইট হ্যান্ড সাইডৰ আৰু লেফট হ্যান্ড সাইডৰ দুইটা ফেন্টাৰ আহিছে বহুত ডাঙৰ হেভি পেনেল হয় আৰু ইয়াতে দামো বহুত আৰু লগতে এইখন হৈছে ফ্ৰন্টৰ বাম্পাৰখন যিগটিকে বাম্পাৰখনৰ অৱস্থা একদম এন্ড কন্ডিশনত আহি গৈছে সেই কাৰণে বাম্পাৰখন নতুন আৰু এটো হৈছে ৰাইট সাইডৰ ফেন্টাৰ আৰু এইবিলাক দেখিছে ফেন্টাৰ লাইনিং এইবিলাক বস্তু ৰিপ্লেস হ'ব গাড়ীখনত ওকে গাইস গাড়ীখনৰ ফাইনেল লুকটো আপোনালোকক একবাৰ দেখুৱাই দিছো গোটেই কাম কমপ্লিট হৈ গৈছে গাড়ীখনৰ কাম কৰোতে আমাৰ বহুত বেছি সময় দৰকাৰ হৈছিল সেই কাৰণে মই আপোনালোকক গোটেইখিনি ভিডিঅ'ত কভাৰ কৰিব কাৰণে নোৱাৰিলো একো নাই এতিয়া মই আপোনালোকক দেখুৱা আগতে গাড়ীখন কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হৈছে চাওক যেটো ৰাইট সাইডৰ যেটো ফেন্টাৰ আছিল আৰু ফেন্টাৰ লাইনিং আগতে কন্ডিশনটো এনেকুৱা আছিল পুৰা মামৰ লাগি প্লাই এইবিলাক গুনা সোনা দি বান্ধি প্লাই লৈ আহিছিল আমাৰ ওচৰত তো আমি ইয়াক কমপ্লিট ৰিপেয়াৰিং কৰি প্লাই মানে ৰিপ্লেস কৰি প্লাই গাড়ীখন ঠিক কৰিছো আৰু যদি আমি পিছফালে চাও পিছফালৰ এইডালো চেঞ্জ হৈছে দেখিছে দুইডালে আমি ফ্ৰন্টৰ আৰু ৰিয়াৰ দুইডাল মানে ফেন্টাৰ লাইনিংৰ যেটো ওপৰত কভাৰ থাকে দুটা চেঞ্জ কৰিছো পিছৰ বাম্পাৰৰ কভাৰ এখন চেঞ্জ হৈছে লগতে সব এইবিলাক দেখিছে যিমান বস্তু লগাইছো আমি গাড়ীখনত গোটেই মহিন্দ্ৰাৰ জেনুইন লগাইছো আৰু সবখিনি বস্তুৱে আমি ইয়াতে এনেকুৱাকে কৰি দিছো যাতে কাস্টমাৰ স্যাটিসফাইড হয় এবাৰ পিছৰ পৰা সব গাড়ীখন একদম নতুনৰ নিচিনা লাগিছে একদম ধুনিয়া হৈ উঠিছে এতিয়া দেখিছে বাম্পাৰটো আমি যেতিয়া ৰিপ্লেস কৰিছো ৰিপ্লেস কৰাৰ সময়ত কাস্টমাৰক কৈছিলো যে ইয়াতে ফক লাইটটো আগতে নাছিল আমি এটা LED ফক লাইট ইয়াতে লগাই দিও তো তেনেকুৱাকে আমি LED ফক লাইট লগাই ধুনিয়া কৰি দিছো আগপিনেতে দেখিবও ভাল লগা হৈছে আৰু গ্ৰিলখন দেখিছে এইখন আমি ৰিপ্লেস কৰিছো আগৰ গ্ৰিলখনৰ অৱস্থা একদমেই বেয়া আছিল কাৰণ ইয়াতে গটে টাই বেল্ট মাৰি প্লাই এনেকে বান্ধি ৰাখা আছিল আৰু যদি হেডলাইটৰ কথা কও তেতিয়াহলে চাওক হেডলাইটটো ইয়াতে এইটো নতুন লগাইছো কাৰণ পুৰণা হেডলাইটটো দেখিছে ৰিফ্লেক্টৰটো ভিতৰত কমপ্লিট ড্যামেজ হৈ গৈছিল যত পোহৰ নেকি একেবাৰে দিয়া নাছিল গাড়ীখনত সেই কাৰণে আমি ইমান বিলাক বস্তু ৰিপ্লেস কৰাৰ পিছত আৰু দেখিছে বনেটটো চাওক গাইস বনেটটো আমি ওপৰত এটো ফুল পেইন্ট হৈছে সো গাইস কামখিনি কেনেকুৱা লাগিছে আপোনালোকে কমেন্টত জনাবৰ কাৰণে নাপাহৰিব আৰু গাইস আজিৰ ভিডিওটো মই ইমানখিনিতে শেষ কৰিছো এনেকুৱা ধৰণৰ ভিডিও চাই থাকিবৰ কাৰণে মোৰ পেজটো আপোনালোকে ফলো কৰি ৰাখিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহলে গাইস প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই নটিফিকেশন হিট কৰি ল'ব কাৰণ এনেকুৱা অটোমেটিক ভিডিও মই আপোনালোকৰ ওচৰলৈকে লৈ আহি থাকো লগ পাম তেনেহলে এটা নতুন ভিডিওৰ সৈতে